এতিয়া যিখন আইন আছে সেই আইনৰ যে তেওঁলোকে ভংগ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে। নতুন এতিয়া কিবা আইন কৰিছে সেইটো বিষয়ে মোক সুধিব, মই উত্তৰ দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিষ্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ 1 বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণেই তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে। এই এক্সিষ্টিং যিটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে আজিৰ কথাখিনি আহিব। এক্সিষ্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰৰ ব্যাসাৰ্ধত হয়তো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে, মই যিবিলাক কথা ক'ব বিচৰা নাই। এতিয়া আমি সেইটোৱে কথা কৈছিলোঁ, তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে। এইটো তেওঁ কৰিছিল নে নাই তেওঁ কওকচোন, কৰিছিল নে নাই? তেওঁতো স্বীকাৰেই কৰিছে বুলি। গতিকে সেই যে আইন ভংগ কৰিলে, তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ সেইটোৰ লগত জড়িত, সেইটোৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে বাকী কথাখিনি আহিব। এতিয়া আমাৰতো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে। মই ক'লো যে বন্ধ আছিল নে নাই আগতেতো বন্ধ আছিল, কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে। বাকী সাধাৰণ মানুহেতো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে। তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা কৰা, মই আছো, মোৰ ফালৰ পৰা মই চাম, মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত, তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে। সেই কথাটোকে কৈছিলো যে মই নিৰ্বাচনৰ যিমান বেৰ জিকিছো কোনোদিন ৰাজহুৱাভাৱে এনেধৰণৰ কামত মই জড়িত হোৱা নাই।